নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান বৃক্ষৰ এই শ্ৰেণী কোঠালৈ তোমালোকক স্বাগতম আশা কৰো তোমালোক ভালে আছা আজি আমি নৱম মানৰ জ্যামিতি এটা অধ্যায় 7 ত্ৰিভুজ তাৰ ওপৰত আমি অলপ আলোচনা কৰিম তোমালোকে বহি কিতাপ এইবোৰ উলিয়াই লোৱা আৰু এইখিনিতে মই অলপ লিখি দিছো তোমালোকে মনত ৰাখিবা এইটো আমি আজি কৰিছো ক্লাস 9 ৰ Maths chapter 7 তাত আমি ত্ৰিভুজ এই বিষয়টো আমি আজি পঢ়িম তোমালোক সাজু হোৱা এটা ত্ৰিভুজৰ কথা কোৱাৰ লগে লগে তোমালোকে বুজি পাইছা যে বিষয়বস্তুটো কি হ'ব আমি তথাপি ত্ৰিভুজৰ কিছুমান কথা বা মনত পেলাই লওঁ বলা ত্ৰিভুজ বুলিলে তিনিটা বাহু বা ৰেখা এটাৰ লগত আনটো যুক্ত থকাক বুজায় ত্ৰিভুজ এইটো যদি এটা ৰেখা এটাৰ আন এটা ৰেখা এই তিনিডাল ৰেখা তিনিটা বিন্দুত লাগি আছে এই ৰেখা তিনিটাক একেলগে আমি ত্ৰিভুজ বুলি কম কিছুমানে আকৌ কি হয় আমাৰ যেটা ত্ৰিভুজৰ সংজ্ঞা দিয়া হয় তেতিয়া কোৱা হয় তিনিটা বা তিনিডাল বাহুৰে আগুৰা সমতল ক্ষেত্ৰক ত্ৰিভুজ বোলে কথাটো তেনেকুৱা নহয় ক্ষেত্ৰ বুলিলে ইয়াৰ এই গুটিখিনি কথা আহিছে দেই আৰু অকল ত্ৰিভুজ বুলি কোৱাৰ লগে লগে এই বাহু তিনিটা একেলগে সংযুক্ত হৈ আছে তাকে বুজাইছে হ'ব এতেকে ত্ৰিভুজ আমি বুজি পালো ত্ৰিভুজৰ 1 2 3 তিনিডাল বাহু থাকে আৰু এই তিনিটা কোণ গতিকে ত্ৰিভুজৰ অংগ বুলিলে আমি 6টা পালো তিনিডাল বাহু আৰু তিনিটা কোণ আৰু এই কাৰণে বাহুৰ ওপৰত নিৰ্ভৰ কৰি ত্ৰিভুজৰ নামকৰণ কৰা হয় আৰু ঠিক এনেকৈ কোণৰ ওপৰত নিৰ্ভৰ কৰিও নামকৰণ কৰা হয় বাহু হিচাপত তোমালোকে জানা তথাপি মই এবাৰ খালি মনত পেলাই দিছো তোমালোকক যদি তিনিওডাল বাহু জোখত সমান হয় এইটো একে জোখৰ তেতিয়াহলে তাক আমি সমবাহু ত্ৰিভুজ বুলি কৈছো কোনো ত্ৰিভুজত দেখা যায় যে যিকোনো দুডাল বাহু সমান তাক আমি সমদ্বিবাহু বুলি কৈছো আৰু কেতিয়াবা দেখা যায় যে ত্ৰিভুজৰ বাহুৰ জোখৰ কোনো মিল নাই এটা ত্ৰিভুজৰ এইটো এটা কিবা জোখ এইটো এটা কিবা জোখ এইটো আৰু এটা বেলেগ কিবা জোখ তেতিয়া তাক বিষমবাহু বুলি কোৱা হয় বিষমবাহু ত্ৰিভুজ বুলি কয় ঠিক একেদৰে আমি কোণৰ কথাত যদি যাওঁ তো কিছুমান ত্ৰিভুজৰ কি হয় যিকোনো এটা কোণ 90 ডিগ্ৰী যিকোনো এটা কোণ 90 ডিগ্ৰী যদি 90 ডিগ্ৰী জোখৰ হয় তেতিয়াহলে তাক সমকোণী ত্ৰিভুজ বুলি কয় সমকোণী ত্ৰিভুজ 90 ডিগ্ৰী কোণক সমকোণ কয় কেতিয়াবা দেখা যায় যে ত্ৰিভুজৰ
এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ এইটো নিশ্চয় 90 ডিগ্ৰী হলে কোণটো এনেকুৱা হ'লহেঁতেন কিন্তু এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ সেইকাৰণে তাক বৃহৎকোণী বা স্থূলকোণী বুলিও কয়। আৰু যি ত্ৰিভুজত তিনিওটা কোণ 90 ডিগ্ৰীতকৈ সৰু তাক সূক্ষ্মকোণী বুলি কয়। গতিকে আমি সমবাহু, সমদ্বিবাহু আৰু বিষমবাহু ত্ৰিভুজ পালো। সমকোণী, বৃহৎকোণী আৰু সূক্ষ্মকোণী ত্ৰিভুজ আমি পালো। অৰ্থাৎ আমি 6 প্ৰকাৰ ত্ৰিভুজ পালো। এইবাৰ আমাৰ ইয়াত কথা এটা আছে যে সৰ্বসমতা। এটা ত্ৰিভুজ আন এটা ত্ৰিভুজৰ সমান কেতিয়া হ'ব? একজেক্টলি সমান। ইয়াত সমান সৰ্বসমতা আৰু সৰ্বাংগ সমতা একে কথা। সৰ্বসমতা কেতিয়াবা এইটো সৰ্বাংগ সমতা বুলিও কোৱা হয়। যেনে সৰ্বসমতা বা সৰ্বাংগ সমতা মই কিন্তু বস্তুটো কেতিয়াবা এনেকৈ লিখিব পাৰো দেই। সৰ্বাংগ সমতা মই এনেকৈ লিখিব পাৰো। গতিকে সৰ্বসমতা থাকক, আমি স্পেলিংটো সৰ্বাংগ সমতা এনেকৈ লিখো বা এনেকৈ লিখো, আমি একেটা কথাই বুজি পাম যিটোক আমি কংগ্ৰুয়েন্ট বুলি কওঁ। এটা ত্ৰিভুজৰ এই সৰ্বসমতা বা সৰ্বাংগ সমতা আৰু সমতা বেলেগ কথা। যেনে ধৰা এইটো এটা ত্ৰিভুজ, এই ত্ৰিভুজটোৰ কালি কিবা এটা ধৰা 25 বৰ্গমিটাৰ কিবা এটা। আমি আৰু এটা ত্ৰিভুজ এনেকুৱা পালো যে তাৰো যিটো ক্ষেত্ৰফল সেইটো 25 হ'ল। ত্ৰিভুজ দুটা দেখাত সম্পূৰ্ণ বেলেগ, কিন্তু ইহঁতৰ কালি সমান। এই ক্ষেত্ৰত আমি সাধাৰণতে ত্ৰিভুজ দুটা সমান বুলি কোৱা হয়, কালিৰ ভিত্তিতহে কোৱা হয়। কিন্তু সমান বুলি ক'লে সাধাৰণতে আমি বুজি পালো যে এইটো ত্ৰিভুজ দুটা সমান বুলি কোৱাৰ অৰ্থটো হৈছে যে হয় সৰ্বসমতা বা সৰ্বাংগ সমতা একেটা কথাকে বুজাইছে। এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে নিশ্চয়। তাৰপিছত আমি এইটো জানো যে দুটা ত্ৰিভুজ কেতিয়া এটা আনটোৰ সৈতে সম্পূৰ্ণভাৱে মিলি যায়। সৰ্বাংগ সমতা যিটো কোৱা হৈছে এইটো। তাত কেইটামান চৰ্ত আছে। আমি প্ৰধান চৰ্ত তিনিটা পাম। তিনিটা প্ৰধান চৰ্ত। সৰ্বাংগ সমতাৰ চৰ্ত। এক নম্বৰ চৰ্তটো হ'ল এটা ত্ৰিভুজৰ বাহু তিনিটা যদি আনো এটা ত্ৰিভুজৰ বাহু তিনিটাৰ সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সৰ্বাংগ হ'ব। যিটোক আমি বাহু বা ইংৰাজীত আমি এছ বুলি কৈছো। সাইড সৰ্বাংগ সমতা। আমি 2 নম্বৰটো পাওঁ যে এটাৰ বাহু কোণ আৰু এটা বাহু বলতে এছ, কোণ বলতে এঙ্গেল এছ, বা আৰু 3 নম্বৰটো
ASA অর্থাৎ কু বা কু ASA কথাবিলাক ব্যাখ্যাটো তোমালোকক আৰু দ্বিতীয়বাৰ দৰকাৰ নাই খালি কথা এটা মন কৰিবা আমি যেতিয়া ত্ৰিভুজৰ সৰ্বাংগ সমতা বিচাৰ কৰো ইয়াত যেনেকৈ বাহু 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 কোৱা হৈছে অৰ্থাৎ এটা ত্ৰিভুজত তুমি যদি এই বাহুটো আঁকি গৈছা বা জোখ লৈছা ইয়াৰ পৰা আৰু এটা বাহু ফেলাইছা অৰ্থাৎ এটাৰ পিছত এটা বাহু আমি পালো বাহুৰ পৰা বাহুত আহিলো আকৌ বাহুত গলো কোনো স্কিপিং হোৱা নাই ইয়াত চাবা যেনে ত্ৰিভুজ এটা মই ইয়াত এইটো বাহু পাইছিলো এটা কোণৰ জোখটো আহিব আৰু এই বাহুটো আহিব এইটো বাহু এইটো কোণ আৰু এইটো বাহু ঠিক আৰু এটা ত্ৰিভুজৰ এনেকুৱা কথা যে এই বাহু কোণ আৰু বাহু যেনে ধৰা এই বাহু আৰু এই বাহুটো সৰি এইটো বাহু যোগ সমান এইটো কোণ সমান আৰু এই বাহুটো সমান মানে আমি অৰ্ডাৰটো মন কৰিবা SAS বা কো বা বাহু মাজতে কোণ এটা পালো আৰু এটা বাহু অনুক্ৰমটো মন কৰিবা দেই সিকোয়েন্স আমি পৰ্যায় বা যেটো ক্ৰম বুলি কোৱা হয় ইয়াত বাহু 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 এই আৰু এটা ত্ৰিভুজৰ বাহু 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 তিনিটা বাহু যদি সমান এইটোৰ সমান এইটো যদি এইটোৰ সমান এইটো নিশ্চয় এইটোৰ সমান হ'ব অৰ্থাৎ বা এইটো বা এইফালে ঘূৰি আহিলো এইটো আৰু এটা বা এই গোলটো বা আৰু এইটো এটা বা সেই কাৰণে এইটো বাহু 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 অনুক্ৰম বিলাক মনত ৰাখিবা ইয়াত আমি পালো যে ধৰা এইটো এই এটা কোণ ইয়াত মন কৰিবা ইয়াত কোণ এটাৰ কথা কোৱা হৈছে এডাল বাহুৰ কথা কোৱা হৈছে আৰু এটা কোণৰ কথা কোৱা হৈছে ঠিক যদি আমি আৰু এটা ত্ৰিভুজ এনেকুৱা পাওঁ যে এইটো কোণ ধৰা এইটোৰ সমান এইটো বাহু এইটোৰ সমান এইটো কোণ সমান তেতিয়াহ'লে আমি কো বা কু এই স্বীকাৰ্যমতে ত্ৰিভুজ দুটা সৰ্বাংগ সম বুলি কৈছো মই বাৰে বাৰে এটা কথা তোমালোকক কৈছো যে তোমালোকে পৰ্যায় মনত ৰাখিবা যদি ধৰা ইয়াত বাহু এইটো কোণ আৰু এইটো বাহু সমান এইটো কোণ আৰু এই দুটা বাহু লৈছা এইটো নহয় কিন্তু দেই বা কো গতি এইটো বাহুৰ কথাহে আমাৰ ব্ৰেইনত আহিব লাগিব ইয়াত বাহুটো ললো ইয়াত কোণ ললো ইয়াত বাহুটো ললো সাধাৰণতে সেইটো নকৰিবা আহিম আমি পিছত আহিম আৰু বহলাই কবলৈ আমাৰ 4 নম্বৰ এটা ধৰ্ম বুলি কোৱা হৈছে হেতুক সমকোণ অতিভুজ বাহু সমকোণ লিখিলো অতিভুজ আৰু বাহু সমকোণক ৰাইট এংগেল অতিভুজক হাইপোটেনিয়াস আৰু S অৰ্থাৎ এটা সমকোণী ত্ৰিভুজৰ এইটো ৰাইট এংগেল দেই ৰাইট এংগেল মন কৰিবা এইটো ৰাইট এংগেল সমকোণ হাইপোটেনিয়াস মানে অতিভুজ আৰু এটা বাহু সমকোণৰ বিপৰীত এইটো মই ললো সমকোণ মানে এইটো অতিভুজ থাকিল সমকোণ আৰু যিকোনো এটা বাহু আমি আৰু এটা ত্ৰিভুজ পালো যি ত্ৰিভুজৰ এই সমকোণৰ কথাটো আহিল অতিভুজৰ কথা আহিল আৰু যিকোনো এটা বাহুৰ কথা আহিল যদি এনেকুৱা হয় তেতিয়াহলে দুটা ত্ৰিভুজ সৰ্বাংগ সম ইয়াত মন কৰিবা যে বাহু দুটাই আহিছে খালি নামটোহে চেঞ্জ হৈছে ইয়াত
ইয়াত যেটো আমি সমকোণ কৈছো তাৰ বিপৰীত বাহু এটুক অতিভুজ আৰু অন্য যিকোনো এটা বাহু ইয়াত গ্ৰাহ্য কৰা হৈছে অৰ্থাৎ এই যেটো SAS আৰু এইটো যেন একে অকল পাৰ্থক্যটো এই মনত ৰাখিব লাগিব যে এইটো যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত কোৱা হৈছে আৰু এইটো কিন্তু সমকোণী ত্ৰিভুজৰ বেলিকাহে ঠিক আমি আৰু এটা বস্তু পাইছো ইয়াত তোমালোকক কৈছিলো যে আমি এটা ক্ৰম এটা মিলাব লাগে কিন্তু ইয়াত আমি এনেকৈ ক'ব পাৰো 5 নম্বৰটো AAS বা কু বা দুটা কোণ এই ত্ৰিভুজৰ এইটো কোণ যিকোনো এটা বাহু আৰু এটা ত্ৰিভুজৰ দুটা কোণ আৰু এটা বাহু যদি সমান হয় তেতিয়াহলে ত্ৰিভুজ দুটা সৰ্বাংগ সম এইটো যেনিবা এইটোৰে এটা ৰূপান্তৰ মাত্ৰ অৰ্থাৎ ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ আমি এই তিনিটা প্ৰধান শৰ্ত দেখিলো বা SSS বা কো বা SAS আৰু কো বা ASA এইটোৰ পৰা আমি AAS টো পালো এইটোৰ পৰা আমি RHS টো পালো আমি এইখিনি জ্ঞানৰ ভিত্তিত দুটামান অংক কৰিম বলা আমি অনুশীলনী 7.1 অনুশীলনী মই অলপ এটা বিৰতি এটা লৈছো এটা কাম কৰি আছো অনুশীলনী 7.1 মই লিখি দিছো আগতে অনুশীলনী 7.1 আৰু question number 2 কিতাপখন উলিয়াই লোৱা তোমালোকে কিতাপখন বাৰে বাৰে কৈছো তোমালোকে এই কাৰণে ল'ব লাগিব যে গুটিখিনি প্ৰশ্নৰ ঠাই কম আৰু এইডালে লিখাত অলপ অসুবিধাও হয় গতিকে আখৰবোৰ ধৰিব নোৱাৰিবা তোমালোকে কিতাপখন উলিয়াই লৈ বুজিবলৈ যত্ন কৰিবা কৈছে ABCD এটা চতুৰ্ভুজ য'ত AD = BC মই প্ৰথমে আঁকি দিছো তোমালোকে চাই লবা ABCD ইয়াত এই ABCD এটা চতুৰ্ভুজ য'ত AD = BC এই AD বাহুডাল ABCৰ সমান আৰু DAB এইটো কোণ DAB = CBA এই দুটা কোণ সমান প্ৰমাণ কৰিব দিছে ইয়াত তিনিটা বস্তু প্ৰমাণ কৰিব দিছে এক নম্বৰত কোৱা হৈছে প্ৰমাণ কৰিব লাগে আচ্ছা মই অলপ লিখি দিছো কোৱেশ্চনটো যিবিলাকৰ কিতাপখন হাতত নাই লিখি দিছো ABCD এটা চতুৰ্ভুজ য'ত AD = BC আৰু কি আছে এংগেল DAB
is equal to angle CBA. প্ৰমাণ কৰিব লাগে যে কি এক নম্বৰ কৈছে ত্ৰিভুজ ABD এইটো আঁকিব লাগিব এইটো এটা ত্ৰিভুজ কৈছে ত্ৰিভুজ ABD সৰ্বাংগসম ত্রিভুজ BAC 2 নম্বৰ কৈছে BD is equal to AC এই ৰেখাডাল আৰু এই AC ৰেখাডাল সমান বুলি কৈছে আমি BD is equal to AC আৰু 3 নম্বৰ ABD angle to ABD এই যেটো কোণ ABD is equal to BAC এইটো কোণৰ সমান এইটো প্ৰমাণ কৰি দিছে angle ABD is equal to BAC ঠিক আছে প্ৰমাণটো কৰিবলৈ ঠাই নুজুৰিব গতিকে মই এইটো মুছিব লাগিব কোৱেশ্চনটো নিশ্চয় তোমালোকে যাৰ হাতত কিতাপ নাই এইখিনি কোৱাৰ অৰ্থ হৈছে বানপানীত বহুতৰে বহুত প্ৰবলেম হৈছে কিতাপখিনি ফেলিফাল হৈ যাব পাৰে গতিকে তোমালোকে কোৱেশ্চনটো নিশ্চয় লিখিব পাৰিলা অনুশীলনী 7.5 নহয় দেই এইটো 7.1 শুদ্ধ কৰি লোৱা 7.1 Question number 2 ABCD এটা চতুৰ্ভুজ ABCD এটা চতুৰ্ভুজ ইয়াৰ AD is equal to BC angle DAB এইটো কোণ আৰু CBA এই দুটা কোণ সমান আমাৰ প্ৰমাণ কৰিব লাগে ত্ৰিভুজ ABD এই যেটো ত্ৰিভুজ আৰু CBA এই ত্ৰিভুজ দুটা জোখত সমান সৰ্বাংগসম আৰু প্ৰমাণ কৰিব লাগে AD is equal to AC এই বাহু আৰু এই বাহু নহয় BD আৰু AC ইকুৱেল আৰু প্ৰমাণ কৰিব লাগিব এইটো কোণ আৰু এইটো কোণ সমান মই মুছিব লাগিব বস্তুটো আমি এটা আমি সমাধানটো কৰিব গৈছো এটাকে A B C D আমাক কোৱা হৈছে AD is equal to BC আমি 1 নম্বৰ সমাধানটো কৰিবলৈ যত্ন কৰিছো বাৰু চাবা ABD এই ত্ৰিভুজটো প্ৰথমে লোৱা ABD ত্ৰিভুজটো আৰু BAC এই ত্ৰিভুজ দুটা মন কৰিবা ABD ত্ৰিভুজ আৰু BAC ত্ৰিভুজ
আমি এই দুটা ত্ৰিভুজত কি পাওঁ বাৰু লিখি লৈছো ত্ৰিভুজ ABD আৰু ত্ৰিভুজ BAC ক্ষেত্ৰত আমি কিবা এটা পাম কি পাম AD আৰু BC ইকুৱেল আমাক দিয়াই আছে লিখিলো AD is equal to BC কিয় এটো প্ৰদত্ত আমাক দিয়াই আছে তাৰ পিছত BAD এইটো কোণ BAD আৰু ABC এই দুটা কোণ সমান আমি লিখিছো এটা DAB angle DAB is equal to CBA কিয় এটো আমাক দিয়াই আছে এটো প্ৰদত্ত তেতিয়াহলে চালু আমি এইটো পালো এই কোণটো পালো আৰু এই AB বাহু দুটা ত্ৰিভুজৰ উমৈহতীয়া গতিকে AB উমৈহতীয়া বাহু AB উমৈহতীয়া বাহু যদি উমৈহতীয়া হৈছে এটা আমি কি পালো চাবা বাহু কোণ বাহু মই কৈছিলো এটা সিকোয়েন্স মেইনটেইন কৰিবা এইটো বাহু এইটো কোণ আৰু এই বাহু এইটো বাহু এইটো কোণ এইটো বাহু অৰ্থাৎ বা কো বা এইটো স্বীকাৰ্য আহিব বা কো বা স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বাংগ সম এতেকে মই লিখি দিছো ডাইৰেক্ট ইয়াতে দিছো এতেকে ত্ৰিভুজ ABD এইটো সৰ্বাংগ সম ত্ৰিভুজ BAC কিয় কাৰণটো হৈছে বা কো বা আৰু তোমালোকে এইটো কিতাপত যদি মন যায় SAS বুলিও লিখি দিব পাৰা গতিকে আমি এইটো প্ৰথম প্ৰমাণটো আমাৰ হ'ল 1 নম্বৰ প্ৰমাণটো আমি কৰিলো আমি 2 নম্বৰ BD is equal to AC প্ৰমাণ কৰি গৈছে BD is equal to AC নোহোৱাটো কাৰণ নাই যদি এই ত্ৰিভুজটো ABD যদি এই ত্ৰিভুজ আৰু BAC এই ত্ৰিভুজটা সৰ্বাংগ সম বুলি আমি ইয়াক প্ৰমাণটো কৰিলোৱে যদি প্ৰমাণটো আমাৰ হৈ গৈছে তেতিয়াহলে আমি এই BD আৰু AC সমান কাৰণ সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ বাহু সমান গতিকে তোমালোকৰ যদি এই কোৱেশ্চনটো ধৰা যে এই ত্ৰিভুজটো দুটা কি বুলি কয় কংগ্ৰুৱেন্ট বুলি প্ৰমাণ কৰিবলৈ দিয়া নাই অকল কৈছে তোমালোকক BD is equal to AC প্ৰমাণ কৰিব লাগে এই ক্ষেত্ৰত তোমালোকে এই ইয়াত যেটো কৰিলা 1 নম্বৰ যেটো কৰিলো আমি 1 নম্বৰৰ যিখিনি আমাৰ কৰিবলগীয়া আমি কৰি পেলালো
ইয়াৰ পিছত মাত্ৰ এটা লাইন আমি যুক্ত কৰিম যে BD is equal to AC, কাৰণটো দিম যে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান। কথাটো ধৰিব পাৰিছা নিশ্চয় তোমালোকে? মই নোটটো এনেকৈ দিছো 2 নম্বৰ দেই, তোমালোকে বুজি পাবা নিশ্চয়। এই 1 নম্বৰত পৰীক্ষাৰ সময়ত এনেকৈ নিলিখিবা। মই ইয়াত তোমালোকক যেটো বুজাব খুজিছো যে যদি এই 1 নম্বৰত আমি যেটো প্ৰমাণটো অলৰেডি কৰিলো, পৰীক্ষাৰ সময়ত তোমালোকক হেতু দিয়া নাই, অকল খুজিছে যে BD is equal to AC প্ৰমাণ কৰা। এই ক্ষেত্ৰত আমি ইয়াত 1 নম্বৰ প্ৰমাণটো কৰিতে যিখিনি কৰিলো, এই গুটেখিনি তোমালোকে কৰিবই লাগিব। তাৰ পিছত মাত্ৰ এটা লাইন যুক্ত কৰিবা যে therefore BD is equal to AC, কাৰণটো দিব লাগিব যে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান। ৰাইট? গতিকে তোমালোকে ইয়াত এইটো মই ডট 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 দি দিলো দেই, তোমালোকে এইটো বুজি পাইছা নিশ্চয়, একদম বুজি পাইছা। এটা নোট মই দিছো ইয়াত, 1 নঙত কৰা প্ৰমাণটো কৰিবা। এইটো তোমালোকে কৰিবই লাগিব দেই, এইখিনি কাম তোমালোকে কৰিবা। এতেকে এই গুটেখিনি কাম কৰি উঠাৰ পিছত আমি লিখি দিম BD is equal to AC, কাৰণ দিম সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান। হল, এইটো প্ৰমাণ আমাৰ হল। আউল নলগাবা। 2 নম্বৰ প্ৰমাণটো কৰিবৰ 2 নম্বৰ যেটো আমাক প্ৰমাণ কৰি দিছে সেইটোৰ কাৰণে এই 1 নম্বৰত আমি কৰা কামখিনি কৰিবই লাগিব, আৰু তলত মাত্ৰ এই লাইনটোহে লগাব লাগিব, এইটো লাইন আৰু এইটো নোট। হ'ব? নাম্বাৰ 3 একে কথা। নাম্বাৰ 3 টো একে কথা, কিন্তু 1 নম্বৰত যিমানখিনি কাম গুটেখিনি কৰিবই লাগিব, অকল 3 নম্বৰত 1 নম্বৰত কৰা কামখিনি কৰিবা। ড ড ড ড ড ড ড মই 1 নং বুলি লিখি থলো হা। 1 নং এইখিনি কাম কৰিবা। গুটেখিনি কৰি উঠাৰ পিছত আমি লিখিম এইটো therefore angle ABD is equal to angle BAC। কাৰণটো কি লিখিবা? কাৰণটো এই সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান। ইয়াত কোণ প্ৰমাণ কৰিলো আমি, এইটো এটা কোণ আৰু এই দুটা কোণ, খালি বাহুৰ ঠাইত কোণ লিখিব লাগিব, কাৰণ সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান। এইটো প্ৰমাণ আমি কৰিলো। মুঠতে তোমালোকে এই কথাটো মই বাৰে বাৰে এটা কথাকে কৈ থাকিবলগীয়া হৈছে যে 1 2 3 তিনিটা কোৱেশ্চন বেলেগ বেলেগ দিয়া কাৰণে আমাৰ মনত এইটো আহিব পাৰে যে প্ৰমাণ তিনিটা সম্পূৰ্ণ বেলেগ বেলেগ হ'ব। আচলতে নহয়। আমি 1 নম্বৰত যেটো প্ৰমাণ কৰিলো সেইটোৰ ওপৰত 2 নম্বৰটোও হৈ গল, 3 নম্বৰটোও হৈ গল। ইমানখিনি কথা তোমালোকক কোৱাৰ অৰ্থ হৈছে যে ধৰা 1 নম্বৰটো প্ৰমাণ কৰিব তোমালোকক দিয়া নাই, প্ৰশ্নটোত কৈছে যে প্ৰমাণ কৰি দিয়া BD is equal to AC।
যদি অকল BD = AC প্ৰমাণ কৰিব দিয়ে তেতিয়াহলে আমি এক নম্বৰত কৰা অৰ্থাৎ ত্ৰিভুজ দুটাৰ সৰ্বাংগ সম বুলি আমি প্ৰমাণ কৰিবই লাগিব অকল যদি কোৱেশ্চনটো 3 নম্বৰটোহে দি দিলে যে প্ৰমাণ কৰি দিয়া এংগেল ABD = এংগেল BAC এই ক্ষেত্ৰতো আমি কি কৰিব লাগিব এই এক নম্বৰত কৰা প্ৰমাণটো কৰিবই লাগিব তাৰ পিছত খালি এই লাইনটো আমি লগাই দিলে হ'ব ক্লিয়াৰ ঠিক আছে আমি আৰু এটা প্ৰশ্ন এটা সমাধান কৰিম বলা এটো মুছিলো এতিয়া সেই অনুপূৰণী 7.1 question number 6 question number 6 7.1 দে exercise 7.1 তাক তোমালোকে চিত্ৰটো প্ৰথমে মন কৰিবা অলপ চিত্ৰটো কেতিয়াবা মানুহবিলাকৰ অলপ প্ৰবলেম হ'ব পাৰে ধৰিব পাৰিছে বোধহয় ABC A B C D আৰু এটুক ই বুলি কৈছে ই প্ৰশ্নটোত কৈছে যে AC = AE AC এইটো বাহু AC = AE এইটো AC বাহুডাল AE বাহুডালৰ সমান আৰু কৈছে AB = AD AB = AD তদুপৰি BAD এইটো কোণ BAD = EAC এইটো কোণ সমান প্ৰশ্নটো মানে প্ৰথমে চিত্ৰটো মন কৰা আমাক এই চিত্ৰটো দিয়া আছে আৰু ইয়াত কোৱা হৈছে যে AC = AE মন কৰিছানে যদি আমি ACE এই ত্ৰিভুজটোৰ কথা ভাবো তেতিয়াহলে তাত এই AC আৰু AE বাহু দুডাল সমান আকৌ কৈছে যদি আমি ABD ত্ৰিভুজটোৰ কথা ভাবো তেতিয়াহলে ইয়াত কৈছে AB = AD ৰাইট এইবাৰ এই দুটা ত্ৰিভুজৰ লগত আৰু এটা সম্পৰ্ক আনি দিছে কৈছে আমাক BAD এইটো কোণ EAC এই কোণটোৰ সমান আমাক প্ৰমাণ কৰিব দিছে যে BC = DE BC ইয়াৰ পৰা এই যিডাল পুৰা BC এই যিটো বাহু = DE এইটো এই দুটা সমান জোখৰ বুলি আমাক প্ৰমাণ কৰিব দিছে চিত্ৰত এটো কোৱেশ্চন চিত্ৰত AC = AE
AB is equal to AD. AD আৰু angle BAD is equal to EAC. এইখিনি আমাক দিয়া আছে, দেখুৱাব লাগে বা প্ৰমাণ কৰিব লাগে। দেখুৱা যে BC is equal to DE. এইটো আমি প্ৰমাণ কৰিবহে লাগে। সমাধান বা প্ৰমাণ। সমাধান বা প্ৰমাণ। আমাক এংগেল BAD is equal to EAC দিয়া আছে। এংগেল EAC কিয়? এইটো প্ৰদত্ত। আমি এতিয়া কি কৰিম চাবা, এই BAD এইটো কোণৰ লগত যদি আমি DAC কোণটো যোগ দিওঁ পাৰোঁ, এইটো আৰু এইটো সমান কাৰণে এই DAC কোণটো আমি উভয় ফালে যোগ দিম। এনেকৈ কৰিলো এংগেল BAD এই কোণটোৰ লগত DAC মই যোগ কৰি দিলো। ঠিক একে EAC তাৰ লগতো মই DAC কোণটো যোগ কৰিব পাৰো। ইয়াত কাৰণ লিখাৰ দৰকাৰ নাই, আমি পাৰো। যদি এইটো কৰিছো তেতিয়া চাবা এই BAD আৰু DAC এইটোটো আমি যদি যোগ কৰি দিওঁ তেতিয়া আমি কি পাম? BAC এই কোণটো পাম নে নাই? BAC হ'ব। BAD তাৰ লগত DAC যোগ কৰি দিলো, এতেকে BAD কোণটো আমি পালো। বুঝবা? হয়। গতিকে আমি BAC angle BAC is equal to angle EAD পালো। EAD আমি পালো। এইটো আমি 1 নম্বৰ বুলি ধৰো। ত্রিভুজ, এটা এই দুটা ত্রিভুজ ABC ত্রিভুজ ABC আৰু ত্রিভুজ ADE এর ক্ষেত্ৰত আমি কিবা পাম? AB is equal to AD, AB is equal to AD। এইটো কাৰণ এইটো প্ৰশ্ন মতে এইটো হৈ আছে বস্তুটো, আমাক প্ৰশ্ন দিয়াই আছে। প্ৰশ্ন মতে AC is equal to AE, একই কথা এইটো প্ৰশ্নত দিয়া আছে। এংগেল BAC is equal to EA angle EAD কিয়? 1 নঙৰ পৰা আমি এই 1 নঙত বস্তুটো প্ৰমাণ কৰি থৈছো। এতেকে ত্রিভুজ দুটা সৰ্বাংগসম হল, এতেকে ABC সৰ্বাংগসম ADE, ত্রিভুজ ADE হল। এই দুটা ত্রিভুজ আমি কনসিডার করেছিল, আমি এই তিনিটা কন্ডিশন পালো বা কো আমি পালো। এতেকে এই দুটা আমি কি লিখিছো এতিয়া?
বা কু বা বা কু বা যদি সৰ্বাংগ সম হৈছে তেতিয়াহলে ইহঁতৰ বাহু দুটা BC is equal to DE. BC is equal to DE. এইটো প্ৰমাণিত হয় কিয় কাৰণ হৈছে সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ বাহু কাৰণটো আমি দিলো দেই গতিকে তোমালোকে প্ৰশ্নবিলাক অলপ সাৱধানে পঢ়ি মেলি লৈ অংকনটো তোমালোকে কৰিবা এবাৰত বহি তুমি কিমানটা প্ৰশ্ন বা কিমানটা প্ৰশ্নোত্তৰ প্ৰেক্টিছ কৰিলা that is not enough ঘটনাটো হৈছে যিখিনি পঢ়িবা ছবি আঁকি লৈ প্ৰতিটো কথা বুজি মেলি আগবাঢ়িবা তোমালোকৰ ভাল হ'ব দেখা হ'ব এই চ্যাপ্টাৰটো চাই থাকিবা যদি সময় কেতিয়াবা পাও আকৌ আহি নেক্সট কামবিলাক কৰিম ভালে থাকিবা টাটা